প্ৰথমতে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত ওলগ যাচিলোঁ। আজি নিকিতাছ মেকঅভাৰ ষ্টুডিঅ' এণ্ড একাডেমি আজি শুভমুক্তি হৈছে। গতিকে ইয়াতে আপোনালোকে শিকিব পাৰিব মেকআপৰ লগত জড়িত সকলোখিনিয়ে বিষয় ইয়াতে আপোনালোকৰ অন্তৰ্ভুক্ত থাকিব। মেকআপ আপোনাৰ যিখিনি এডভান্স মেকআপ স্কিল থাকিব, কিছুমান নিউ টেকনিক্স আছে। যিহেতু আগৰ নিচিনা এতিয়া মেকআপৰ ইণ্ডাষ্ট্ৰিটো হৈ থকা নাই, আগতকৈ বহুতখিনি ইম্প্ৰুভ হৈছে আৰু বহুত নতুন স্কিল এতিয়া আমাৰ ইয়াতে আহি পৰিছে। গতিকে আপোনালোকে এই নতুন যিখিনি স্কিল আছে এইখিনি যাতে আপোনালোকে গ্ৰহণ কৰিব পাৰে বা মই আপোনালোকক যাতে এইখিনি জ্ঞান দিব পাৰোঁ, সেয়েহে এইখিনি মোৰ সামান্য এটি চেষ্টা। সকলোৱে আহক নিকিতাছ মেকঅভাৰ ষ্টুডিঅ' এণ্ড একাডেমিলৈ। ইয়াতে 20 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈকে এটা 20 ডেজৰ বেছিক টু এডভান্স মেকআপ ক্লাছ এটি হ'ব গৈ আছে, যিটোত আপোনালোকে ISO চাৰ্টিফিকেটছ পাব। লগতে আপোনালোকে গোটেইখিনি বিষয়ত মানে ব্ৰাইড এগৰাকীক কেনেদৰে সজাব, তেওঁ ডে হয় সেইদিনা, গতিকে তেওঁলোকে কেনেকৈ ওলাব, কেনেকৈ আপোনালোকে পাৰফেকশ্যনবিলাক দিব পাৰিব, কেনেকৈ কাপোৰ পিন্ধায়, কেনেকৈ ড্ৰেপিং কৰে, তাৰপিছত নতুন এডভান্স টেকনিক্স হেয়াৰৰ থাকিব, মেকআপৰ থাকিব, ৱাটাৰপ্ৰুফ মেকআপ থাকিব। এই গোটেইখিনি আপোনালোকে এইখিনি বিষয় আপোনালোকে শিকিব পাৰিব। হয়, আচলতে মোৰ সপোনটো বহুত আগৰ পৰাই আছিলে। যিহেতু মই মানে শিক্ষাখিনি মোৰ শেষ হোৱা নাছিল, গতিকে মই আগৰ পৰা অকণমান মেকআপ কৰোঁ। আগতে মই মডেলিঙৰ লগতো জড়িত আছিলোঁ, সেই হিচাপত মানে মোৰ নলেজখিনি আছিল। তাৰপিছত ভাবিলোঁ নহয়, এনেকৈতো নহ'ব, আনুষ্ঠানিকভাৱে কিবা এটা মই শিক্ষা ল'ব লাগিব। সেয়েহে মই কেলকাতা গ'লোঁ। কেলকাতাত মই ইশিতা চৰকাৰ নামৰ তেওঁ কলকাতাৰ বিখ্যাত এগৰাকী মেকআপ আৰ্টিষ্ট, তেওঁৰ পৰা মই ক্লাছ ল'লোঁ। তাৰপিছত আহি পেলাই ইয়াতে মই মোৰ কামখিনি মই ষ্টাৰ্ট কৰিলোঁ। তাত মই ফাৰ্ষ্ট পজিশ্যনো পাইছিলোঁ, অসমৰ পৰা মই ফাৰ্ষ্ট আছিলোঁ। সেয়েহে এতিয়া মই মানে আশা বহুত ৰাখিছোঁ যাতে আপোনালোক সকলোৱে মোক সেইখিনি মৰম দিয়ে, যাতে মই আগুৱাই যাব পাৰোঁ আৰু অসমৰ নাম জনা এগৰাকী মেকআপ আৰ্টিষ্ট মই হ'ব পাৰোঁ, সেইখিনি আৰু। চ' আপোনাৰ সপোনটো আজি বাস্তৱলৈ আহিল, এই সন্দৰ্ভত আপোনাৰ কোনে আপোনাৰ হাতত পিছত আছিল? হয়, আচলতে প্ৰথমতে মই নাম ল'ব লাগিলে মোৰ ফেমিলিক ক'ব লাগিব। মোৰ মা, মোৰ বা, মোৰ ভিনদেউ, লগতে মোৰ বন্ধু আছে প্ৰাণদীপ। গতিকে তেওঁলোক নহ'লে কিজানি আজি মই এইখিনি পজিশ্যন নাপালোঁ হয়। মই কেলকাতাত অকলে মই যাবলৈ মোক নিদিয়ে। গতিকে এওঁলোকে গৈ যে মোক তাতে এমাহ মোৰ লগত আছে, তাতে মই ক্লাছ কৰিছোঁ এমাহ। গতিকে গোটেইখিনিয়ে মোক তেওঁলোক যদি নহ'লে হয় মই আচলতে ক্লাছটো কৰিব নোৱাৰিলোঁ হয় আৰু আজি মই এইটো পজিশ্যন নাপালোঁ হয়। আৰু এটা মেকআপ একাডেমি কৰিলে কিমানখিনি কেনেকৈ কি কাম কৰিব লাগে সেইখিনিতো আপোনালোকেও জানে। গতিকে যিহেতু মোৰো দেউতা নাই, গতিকে মই সকলোখিনি অকলে কৰিলোঁ। লগতে মোৰ মা, মোৰ বা, ভিনদেউ আৰু মোৰ বন্ধু সকলোৱে, দাদা বাইদেউ সকলোখিনিয়ে মোক বহুত বেছি ছাপোৰ্ট কৰিছে। লগতে আপোনালোক সকলো ৰাইজে যে মোক নতুন মেকআপ আৰ্টিষ্ট হিচাপতো সেই টাইমৰ পৰাই মোক একচেপ্ট কৰি আহিছে, সেইটো কাৰণে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে আগন্তুক যিহেতু বিয়াৰ ছিজন আহি আছে, আপোনালোকে মোক বুকিং কৰিব পাৰে। বুকিঙৰ কাৰণে বা আপোনালোকে ক্লাছৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটি নাম্বাৰ মই ক'ব ওলাইছোঁ। নাম্বাৰটো হৈছে 8812925575। এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে মোৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিব। থেংক ইউ।